সুপ্ৰভাত। আপুনি যদি সূৰ্যৰ দৰে উজ্জ্বল হৈ থাকিব বিচাৰে নহয়, তেতিয়াহ'লে আপুনি সূৰ্যৰ দৰে জ্বলিবলৈও সাজু থাকিব লাগিব। যি ধৰণে সোণক যিমান জ্বলায় সিমান উজ্জ্বল হয়, সেইদৰে আপুনি নিজকে প্ৰস্তুত কৰি ৰাখিব লাগিব আপোনাৰ জীৱনলৈ অহা সমস্যাসমূহ, আপোনাৰ জীৱনলৈ অহা বাধাসমূহ অতিক্ৰম কৰিব পৰাকৈ সাহস সততা নিজৰ বুকুত ৰাখিব লাগিব। যিমানেই আপুনি আপোনাৰ বাধা, আপোনাৰ সমস্যাসমূহ অতিক্ৰম কৰি যাব পাৰিব নহয়, সিমানেই আপুনি জীৱনত উজ্জ্বলতা লাভ কৰিব, সিমানেই আপুনি সূৰ্যৰ দৰে উজ্বলি উঠিব। প্ৰথমতে জ্বলিবলৈ নিজক সাহসী কৰি তুলিব লাগিব, অৰ্থাৎ নিজে নিজৰ জীৱনলৈ আহি পৰা যিসমূহ সমস্যা, যিসমূহ বাধা, যিসমূহ বেয়া সময়, সেই সময়সমূহ অতিবাহিত কৰিবলৈ নিজক প্ৰস্তুত যিদিনাখনিয়ে কৰিব পাৰিব, সেইদিনাখনিয়ে আপুনি সূৰ্যৰ দৰে উজ্জ্বল হ'ব পাৰিব বা সূৰ্যৰ দৰে উজ্জ্বল হোৱাৰ যি মানসিকতা, সেই মানসিকতা গঢ় ল'ব লাগিব। মুঠৰ ওপৰত এটাই কথা আপুনি মনত ৰাখিব লাগিব, নিজেই প্ৰথমতে যে উজ্জ্বল, সেই মানসিকতা প্ৰথম গঢ়িব লাগিব। সমস্যাৰ সৈতে মোকাবিলা কৰিব পৰাৰ সময়, সাহস, সততা আপুনি সততে নিজৰ জীৱনত ৰাখিব লাগিব। আশা কৰিম আপোনাৰ জীৱনটো আজি ৰুদ্ৰাঞ্জলময় হ'ব। ধন্যবাদ। ৰূপোৱালী ধাননি দৰাই এতিয়া দাৱনী হাত বাউলি মাতিছে। খেতিয়কৰ ভঁৰালবিলাক এতিয়া সুন্দৰকৈ সজাই তোলা হৈছে।